Hello friends, welcome to Learning Web. আজি আমি CTETৰ এছামিজ ল্যাঙ্গুৱেজৰ পেপাৰখন ডিসকাস কৰিম আৰু এটো ল্যাঙ্গুৱেজ 1 হয় আৰু পেপাৰ 1 হয় আৰু ইয়াৰে মই আগতে 5টা কুৱেশ্যন ডিসকাস কৰিছো অসমীয়া পেডাগজি হয় এখন কম্প্ৰিহেনশনটো মই বেলেগ এটা ক্লাছত মই বুজাই দিম এইটো পেডাগজিৰ হেৰি কৰি আছো যোৱা ক্লাছত মই 5টা কুৱেশ্যন বুজাইছো আজিও 5টা কুৱেশ্যন বুজাম অকল 5টা কুৱেশ্যনৰ কি এনসাৰে নিদিও 5টা কুৱেশ্যনৰ এক্সপ্লেনেশন কৰি দিম তাৰে পৰা আপোনালোকৰ আইডিয়া এটা হৈ যাব ইয়াৰে পৰা কনসেপ্ট বিল্ড কৰিব পাৰিব আপোনালোকে আহক ক্লাছটো আৰম্ভ কৰো আজি 111 ৰ পৰা আছে প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া কোনটো দ্বিতীয় ভাষা শিক্ষণৰ ব্যাকৰণ অনুবাদ পদ্ধতিৰ বৈশিষ্ট্য নহয় ইয়াত নহয় সুধিছে মানে কি আমি যেতিয়া এটা দ্বিতীয় ভাষা শিকো আৰু শিকাৰ ক্ষেত্ৰত যেতিয়া ব্যাকৰণ অনুবাদ পদ্ধতিৰ ব্যৱহাৰ কৰা হয় মানে গ্ৰামাৰ ট্ৰান্সলেশন মেথডৰ কথা কোৱা হৈছে ইয়াত আমি অপচন কেইটা চাই লও প্ৰথমত আছে দ্বিতীয় ভাষাটোত পনে পনে ভাৱ বিনিময় কৰা আৰু তাৰ পিছত দুইটা ভাষাৰে ব্যাকৰণৰ তুলনা কৰা এতিয়া চাওক গ্ৰামাৰ ট্ৰান্সলেশন মেথডত কি কোনো এটা ভাষাত আমি দ্বিতীয় ভাষা এটা যেতিয়া ব্যৱহাৰ কৰো সেই দ্বিতীয় ভাষাটোত পনে পনে ভাৱ বিনিময় কৰা নহয় ইয়াত অনুবাদ কৰা হয় গতিকে এই অপচনটো নহয় আমি গমে পালো কাৰেক্ট আনসাৰ এইটোই হ'ব কিন্তু আমি বাকি অপচনবোৰো চাই লম অপচনটোত আছে ভাষাৰ ব্যৱহাৰিক দিশতকৈ গঠনত অধিক গুৰুত্ব দিয়া গ্ৰামাৰ ট্ৰান্সলেশন মেথডত কি হয় ভাষাৰ ব্যৱহাৰতকৈ ইয়াৰ গঠন প্ৰণালীৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় ইয়াৰ যিবোৰ নীতি নিয়ম আছে বা সূত্ৰ আছে সেইবোৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় গতিকে এইটো পজিটিভ হয় আমাকটো নেগেটিভ হে খুদিছে তো এইটো হ'ব এইটো পজিটিভ হ'ব আৰু অপচন 3 আছে প্ৰথম ভাষা আৰু দ্বিতীয় ভাষাৰ মাজৰ ব্যাকৰণৰ নিয়মবোৰ তুলনা কৰা এটা প্ৰথম ভাষা আৰু দ্বিতীয় ভাষাৰ মাজৰ ব্যাকৰণৰ নিয়মবোৰ তুলনা কৰাটো প্ৰাথমিক উদ্দেশ্য নহয় কিন্তু এটা আমি ৰাখি থৈ দিছো বাৰু অপচন 4 টো চাই লও দ্বিতীয় ভাষাৰ ব্যাকৰণৰ সূত্ৰসমূহ শিকা আৰু অনুশীলন কৰা হয় গ্ৰামাৰ ট্ৰান্সলেশন মেথডত আমি কি কৰো দ্বিতীয় ভাষাৰ ব্যাকৰণ সূত্ৰসমূহ আমি শিকো আৰু অনুশীলন কৰো ইয়াত যেটো আমাক নহয় খুদিছে তো কাৰেক্ট আনসাৰ হ'ব অপচন 1 হ'ব কাৰণ দ্বিতীয় ভাষাটোত আমি পনে পনে ভাৱ বিনিময় নকৰো ইয়াক আমি প্ৰথম ভাষাৰ লগত কি অনুবাদ কৰিহে শিকো আৰু যেটো অপচন 3 আছে প্ৰথম ভাষা আৰু দ্বিতীয় ভাষাৰ মাজৰ ব্যাকৰণৰ নিয়মবোৰ তুলনা কৰা এটো প্ৰাথমিক উদ্দেশ্য নহয় কিন্তু আমি কি কৰিব লাগে যেতিয়া আমি পেডাগজি শিকি থাকো আমি যেটো বেষ্ট অপচন হয় হেতুৱে সিলেক্ট কৰিব লাগে গতিকে বেষ্ট অপচন কি হ'ব অপচন 1 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ কিমান আছে 112 আছে 112ত কি খুদিছে এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক অভিজ্ঞতা ভিত্তিক প্ৰশ্নোত্তৰ লিখিবলৈ দিয়াৰ পাছত সিহঁতে সেইটো কেনেকৈ কৰিলে সেই বিষয়ে ক'বলৈ দিয়াৰ লগতে প্ৰশ্নোত্তৰটো লিখি থাকোতে সিহঁতে কি ভাবিছিল সেয়াও খুদিছে এইটো কিহৰ উদাহৰণ ইয়াত চাব ইয়াত প্ৰশ্নটো কি খুদিছে যে এগৰাকী শিক্ষকে কি কৰিছে ছাত্ৰ ছাত্ৰীবোৰক অভিজ্ঞতা ভিত্তিক প্ৰশ্নোত্তৰ লিখিবলৈ দিছে আৰু লিখিবলৈ দিয়াৰ পিছত তেওঁলোকে কেনেকৈ লিখিছে হেতুও ক'বলৈ দিছে আৰু লগতে যেতিয়া ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নোত্তৰ লিখি আছিল তেতিয়া তেওঁলোকে কি ভাবিছিল সেই বিষয়ে খুদিছে ইয়াতে অপচনখিনি চাই লও অপচন 1 ত আছে অধিভাষিকতা অপচন 2 ত আছে অধিসাংকেতিকতা অপচন 3 ত আছে অতি বুধাৰ্জন আৰু অপচন 4 ত আছে ৰূপক তো কাৰেক্ট আনসাৰ হ'ব অপচন 3 অতি বুধাৰ্জন মানে মেটা কগনিশনৰ কথা কোৱা হৈছে মেটা কগনিশন মানে কি হয় আমি এডভান্স লেভেলত কি বস্তু এটা শিকো বা ভাবো যেনে থিংকিং এবাউট থিংকিং এইবোৰ কি মেটা কগনিশনৰ উদাহৰণ মানে শিক্ষকে লিখিব দিছিলে কোনো এটা বিষয়ৰ ওপৰত আৰু লিখিব দিয়াৰ ওপৰতে উপৰি কি কৰিছিল ক'বও দিছিলে কিন্তু তাৰে মাজতে যেতিয়া তেওঁলোকে লিখি থাকোতে ছাত্ৰ ছাত্ৰী সকলে কি ভাবি আছিল সেই বিষয়ে খুদিছে গতিকে এটো কি হ'ব মেটা কগনিশন হ'ব অপচন 3 থিংকিং এবাউট থিংকিং তেনেকুৱা অপচন 3 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ কিমান আছে 113ত কি খুদিছে তলত দিয়া ক্ৰেছেনৰ হাইপোথেসিস কেইটাৰ ভিতৰত কোনটো ভাইগৰস্কিৰ জেডপিডিৰ সৈতে মিলে ইয়াতে চাব ইয়াতে ষ্টিফেন ক্ৰেছেনৰ কথা কোৱা হৈছে আৰু ষ্টিফেন ক্ৰেছেনে কি কৰিছিলে 5টা হাইপোথেসিস দিছিলে আৰু ভাইগৰস্কি কি কৈছিলে জেডপিডিৰ কথা কৈছিলে আৰু জেডপিডিৰ ফুল ফৰ্ম হৈছে জন অফ প্ৰক্সিমেল ডেভেলপমেন্ট এতিয়া জেডপিডি কি সেই বিষয়ে মই অকমান কৈ দিও জেডপিডিত কি হয় যেতিয়া কোনো এজন শিকাৰুৱে আনৰ সহায় লৈ কিবা এটা শিকে বা কৰিব পাৰে
সেই এটা সীমা নিৰ্ধাৰণ কৰা আৰু নিজাববীয়াকৈ কিমানলৈকে তেওঁ শিকিব পাৰে বা কৰিব পাৰে তাৰে সীমা নিৰ্ধাৰণ কৰা মানে আনৰ সহায় লৈ কৰিলে শিকাৰু এজনে বেছি কৰিব পাৰে বা শিকিব পাৰে সেইটো হৈছে ZPD ইয়াতে আমি অপচন কেইটা চাই লওঁ অপচন 1ত আছে স্বাভাৱিক ক্ৰম হাইপোথেসিস অপচন 2ত আছে এফেক্টিভ ফিল্টাৰ হাইপোথেসিস আৰু অপচন 3ত আছে ইনপুট হাইপোথেসিস আৰু অপচন 4ত আছে মনিটৰ হাইপোথেসিস ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপচন 3 ইনপুট হাইপোথেসিস যে ষ্টিফেন ক্ৰেছেনে কি কৰিছিলে ইনপুট হাইপোথেসিস দিছিলে আৰু ইনপুট হাইপোথেসিসত তেখেতে কৈছিলে যে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান যি এটা বিষয় পাৰে তাতকৈ অকমান অধিক শিকাব লাগে হিয়তক মানে +1 কৰিব লাগে ধৰা হওক লৰা ছোৱালীয়ে বৰ্ণমালা পাৰে বা আখৰৰ লগত চিনাকি হৈছে তাৰে পিছত তেওঁলোকক শব্দৰ বিষয়ে শিকাব লাগে তেনেকুৱা আৰু ZPDত কি হয় যিজন ব্যক্তিয়ে অধিক জানে তেওঁৰ সহায় লৈ শিকিলে শিকাৰু এজনে অধিক শিকিব পাৰে তো দুইটাৰে মিল আছে অপচন 3টো হ'ব কাৰেক্ট এনসাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ কিমান আছে 114ত কি সুধিছে কিউমিনৰ পৰস্পৰ নিৰ্ভৰ প্ৰমেয় বা পৰিকল্পনা ইণ্টাৰডিপেণ্ডেন্স হাইপোথেসিস তলত দিয়া কোন কেইটা ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল ইয়াত জিম কিউমিনছৰ কথা কোৱা হৈছে তেখেতে যে ইণ্টাৰডিপেণ্ডেন্স হাইপোথেসিস দিছিলে তাৰে তলৰ কোনটো ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল অপচন 1টোত চাম আমি দ্বিতীয় ভাষাত পঠন আৰু লিখন অপচন 2ত প্ৰথম আৰু দ্বিতীয় ভাষাত মৌলিক বা বুনিয়াদী দক্ষতা অপচন 3ত আছে দ্বিতীয় ভাষাত বোধগম্যতাৰ উৎপাদন আৰু অপচন 4ত আছে প্ৰথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৈদিক বা বিদ্যায়তনিক দক্ষতা ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপচন 4 প্ৰথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৈদিক বা বিদ্যায়তনিক দক্ষতা ইয়াত কি কৈছে মানে কি ইণ্টাৰডিপেণ্ডেন্স হাইপোথেসিসৰ কথা কৈছে ইয়াত আৰু ইণ্টাৰডিপেণ্ডেন্স হাইপোথেসিসে কি বুজায় যে প্ৰথম আৰু দ্বিতীয় ভাষাত বোধগম্যতাই কি কৰে তেওঁলোকৰ বৈদিক দক্ষতা বৃদ্ধি কৰে আৰু সেই কাৰণে আজিকালি কি শিক্ষা ব্যৱস্থাত বহুভাষিকতাৰ ওপৰত গুৰুত্ব দিয়া হয় কাৰণ এজন শিকাৰুৱে যদি অধিক ভাষাৰ লগত চিনাকি হয় বা অধিক ভাষা জানে তেওঁৰ বৈদিক দক্ষতাও বৃদ্ধি হয় গতিকে অপচন 4টো হ'ব কাৰেক্ট এনসাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 115 আছে 115ত কি আছে চাই লওঁ ইয়াতে আখৰ আৰু বৰ্ণমালাৰ পৰিৱৰ্তে শব্দ আৰু চুটি কাহিনীৰে পঠন দক্ষতা আৰম্ভ কৰাটো তলত দিয়া কোনটোৱে স্বীকাৰ নকৰে ইয়াত নকৰে সুধিছে অপচন 1টো চাই লওঁ শব্দ আৰু পাঠবোৰ বেছি আকৰ্ষণীয় কিন্তু আখৰবোৰ নহয় এইটোতো কাৰেক্ট হয় তাৰে পিছত যিহেতু আমাক নহয় সুধিছে তাৰে পিছৰটো চাওঁ অপচন 2ত আছে শব্দ মনত ৰখাতকৈ সুকীয়া আখৰ মনত ৰাখিবলৈ কঠিন এইটো কাৰেক্ট হয় অপচন 3ত আছে পঢ়ুৱৈয়ে ক্ষুদ্ৰতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে এইটোতো নহ'ব আমাক যিহেতু নহয় সুধিছে কাৰেক্ট এনসাৰ এইটোৱে হ'ব ইয়াৰে পিছৰ অপচনটো চাই লওঁ অপচন 4ত আছে আখৰে কৰিব নোৱাৰা অৰ্থবহ সংযোগ শব্দ আৰু পাঠে সৃষ্টি কৰিব পাৰে এইটো কাৰেক্ট হয় যেহেতু আমাক নেগেটিভ সুধিছিলে নকৰে সুধিছিলে তো কাৰেক্ট এনসাৰ হ'ব অপচন 3 পঢ়ুৱৈয়ে ক্ষুদ্ৰতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে এইটো হ'ব কাৰেক্ট এনসাৰ যেহেতু নহয় সুধিছে তো এইখিনি আছিলে আজিও 5টা কুৱেশ্যন মই ডিসকাস কৰিলোঁ লগতে মই কনসেপ্টটো আলোচনা কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে যদি প্লিজ লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকে আৰু নতুন কোনোবা আছে যদি সাবস্ক্ৰাইব কৰি ৰাখিব মই আৰু ভিডিঅ' লৈ আনিম এনেকুৱা এছামিজ লেংগুৱেজৰ ওপৰত আনিছোঁ মই ইংৰাজীৰ ওপৰতো আনিম আপোনালোকে কন্টিনিউ কৰিব আজিলৈ এৰিছোঁ থেংক ইউ